আলু চপ বনাবলৈ আপোনালোকে এটা কুকাৰত আলুকিটা বইল কৰি ল'ব বইল কৰি লোৱাৰ পিছত আলুৰ বাকলিকিটা গুছাই ল'ব গুছাই লোৱাৰ পাছত আপোনালোকে আলুকিটা পিটিকি ল'ব এটা কেৰাহী ল'ব কেৰাহীত অলপ তেল দিব তেল দিয়াৰ পিছত গোটা জিৰা দি দিব তাৰ কাটি থোৱা পিয়াজ আৰু শুকান জলকীয়া কেঁচা জলকীয়াখিনি দি দিব তাতে ভাল কৰি ভাজি ল'ব পিটিকি থোৱা আলুখিনি জালুকৰ গুড়ি ধনিয়া পাউডাৰ জিৰা পাউডাৰ ৰেড চিলি পাউডাৰ আৰু ধনিয়া কাটি দিব আপোনালোকে কাটি দিয়াৰ পাছত আপোনালোকে এই মিশ্ৰণখিনি ভালকৈ মিহলাই ল'ব ভাজি থোৱা পিয়াজখিনি আপোনালোকে আলুৰ মিশ্ৰণখিনিৰ লগত ভালকৈ মিলাই ল'ব মিলাই লোৱাৰ পিছত আলুখিনি আপোনালোকে আকৌ কেৰাহীত গৰম কৰি ল'ব কেৰাহীত অলপ দেৰি ভাজাৰ পাছত আপোনালোকে আলুখিনি মিশ্ৰণখিনি ঠাণ্ডা হ'ব দিব আলুৰ মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে আলু চপৰ শেপ দি ল'ব এটা বাউল ল'ব বাউল লোৱাৰ পাছত তাতে বেচনখিনি দি নিমখ হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ দি আপোনালোকে মিশ্ৰণটো তৈয়াৰ কৰি ল'ব মিশ্ৰণটো তৈয়াৰ হোৱাৰ পিছত আলু চপকেইটা বেচনত ডুবাই ব্ৰেড ক্ৰাম্বছত ভালদৰে লগাই ল'ব আলু চপকেইটা ফ্ৰাই কৰিবলৈ আপোনালোকে ৰিফাইন অইল ল'ব ৰিফাইন অইলখিনি গৰম হোৱাৰ পাছত আলু চপকেইটা আপোনালোকে এটা এটাকৈ দি দিব আৰু আলু চপকেইটা গৰমে গৰমে পৰিৱেশন কৰক